আয় হো দাদা আমাকে বধিবর বাবে হেন হও মই তোর ঋষি মুনি গণে হেন ওম স্বাহা মরণ যজ্ঞ হেন কৰি চাইছন গতিকে সিহঁতক ক্ষমা কৰিব নোৱাৰি সিহঁতক হত্যা কৰিব লাগিব আৰু ইমানৰ পাছতো যদি সিহঁত শান্ত নহয় তেতিয়া আছে মানে যত সিহঁতৰ পূজনীয় দেৱতা ব্ৰহ্মা বিষ্ণু কৈলাসৰে মহেশ্বৰ তিনিওকে ধৰি আনি সিহঁতৰ মুণ্ডময় কৰিম ছেদন